Mysore, 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 Mysore. Moi এটা কি কো? কি করবে কেন? এ বেটাই টুর করিব আর ইয়ারে টিপটি মারি ওই মারিয়া নমস্কাৰ ভিডিঅ'টি চাবলৈ আৰম্ভ কৰাৰ বাবে ধন্যবাদ মই গকুল তালুকদাৰ আপোনালোকে চাই আছে সময় নিনাদৰ ব্যতিক্ৰমী অনুষ্ঠান আলাপত আজি আমি উপস্থিত আছো অপেছাদাৰী নাট্যগোষ্ঠী আমাৰ নাটঘৰ মদঘৰীয়াৰ নাটৰ আখৰা গৃহত আমাৰ মাজত উপস্থিত আছে নাটখনৰ নাট্যকাৰ পৰিচালক দিলীপ গোস্বামী আৰু অভিনয় কৰা শিল্পীসকল আহক তেনেহ'লে নাটখন সন্দৰ্ভত আৰু এই নাট্যগোষ্ঠীটোৰ ইতিবাচক আৰু নীতিবাচক দিশ সন্দৰ্ভত আমি তেখেতৰ মুখে শুনো গোস্বামী ডাঙৰীয়া নমস্কাৰ গতিকে আপোনালোকে এখন নাটৰ আখৰা কৰি আছে আমাৰ নাটঘৰ গুৱাহাটীৰ মদঘৰীয়াৰ এই নাটঘৰৰ জৰিয়তে ইয়াত মানে বিভিন্ন ধৰণৰ কেইবাগৰাকীও শিল্পী আছে এই নাটখন কিহৰ কাৰণে বা এই নাটখনৰ জৰিয়তে দি আপোনালোকে সমাজক কি মেছেজ দিব বিচাৰিছে বা অপেছাদাৰী নাট্যগোষ্ঠী এটা চলাই যাওঁতে ঘাত প্ৰতিঘাত বা তাৰ ইতিবাচক দিশ নীতিবাচক দিশ এই সামগ্ৰিকভাৱে বিষয়টো সন্দৰ্ভত আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ ধন্যবাদ আমাৰ নাটঘৰৰ জন্ম 2023 চনত 5 মে'ত আৰম্ভ হৈছিলে অতি চালুকীয়া অনুষ্ঠানটি আমি মদঘৰীয়া অঞ্চলত নাটকৰ বিশেষ এটা ধৰণৰ নাট্যানুষ্ঠান তেনেকৈ হোৱা নাই বুলি আমি ধৰি লৈছিলোঁ আৰু এই অঞ্চলটোত নাটকৰ এটা পৰম্পৰা গঢ়ি তোলাৰ বাবে আমি আমাৰ নাটঘৰৰ গঢ় দিছিলোঁ আৰু তাৰে আমাৰ নাটঘৰৰ তৰফৰ পৰা আমি বিভিন্ন ধৰণৰ শিশু নাট কৰ্মশালা কৰি আহিছোঁ যদিও আমি ডাঙৰ নাটক তেনেকৈ কৰা হোৱা নাছিলে আৰু এইবাৰ আমি ডাঙৰ নাটক এখন কৰিবলৈ লৈছোঁ এইকাৰণে যে ডাঙৰবিলাকৰ নাটক নকৰিলে আমি নাটকৰ যিটো মূল ধাৰা হ'ব নোৱাৰোঁ সেইকাৰণে আমি নাটকৰ ডাঙৰ নাটক কৰিবলৈ লৈছোঁ নাটখনৰ নাম কি বাৰু নাটখনৰ নাম হ'ল অতি ভক্তি চুৰৰ ... অতি ভক্তি চুৰৰ ... শীৰ্ষক নাট নাটখনৰ আমি বিশেষকৈ বাছি লৈছিলোঁ যে নাটক আচলতে বহুত ধৰণৰ নাটকেই আছে আমাৰ সমাজত বা বিভিন্ন নাটকৰে নাটক লিখিছে কিন্তু আমি আমাৰ এই অঞ্চলত বা সমসাময়িক যদি এটা প্ৰেক্ষাপটত নাটকখন কৰা হয় তেতিয়াহ'লে নিশ্চয় সেই নাটকখনে দৰ্শকক বা মানুহক হৃদয় চুই যাব পাৰে আৰু কিবা মানুহক জোকাৰণি আনিব পাৰে সেইকাৰণে আমি ভাবিছিলোঁ যে আমাৰ এই অঞ্চলৰ বা গোটেই গুৱাহাটীৰ বা গোটেই অসমৰ বৰ্তমান যিটো চলন্ত এটা সমস্যা যে চোৰৰ উপদ্ৰৱ বৰকৈ বাঢ়িছিল কিছুদিন আগলৈকে বিশেষকৈ গুৱাহাটী মহানগৰীত ইয়াৰ উপদ্ৰৱ বাঢ়িছে আজিও কলংপাৰ বজাৰত দিন দুপৰতে এজন মানুহে বজাৰ কৰি থকাতে মোবাইল এটা লৈ গৈছে গতিকে চুৰটো বৃদ্ধি হৈ আছে গতিকে এই সন্দৰ্ভত কিবা মেছেজ আছে নেকি নাটকখনত হয় হয় সজাগতা হয় চুৰৰ সম্পৰ্কত বিভিন্ন ধৰণৰ কথা আহি গৈছে গুৱাহাটীত এই চুৰবিলাক কেনেকৈ নিষেধ কৰিব পৰা যায় তাৰ কাৰণে আমি এটা গোটেই নাটকখনৰ জৰিয়তে এটা মেছেজ দিব খুজিছোঁ যে আমি যদি সকলোৱে সচেতন হওঁ তেনেহ'লে নিশ্চয় আমি চুৰবিলাকক আমি আঁতৰ কৰিব পাৰিম আৰু চুৰ বুলি কওঁতে আমি সাধাৰণতে সৰু সৰু চুৰবিলাকহে আমি ধৰোঁ চিলনী চুৰবিলাকক ধৰোঁ কিন্তু আচলতে গোটেই সমাজতে ডাঙৰ চুৰবিলাকেহে গোটেই সমাজখন চানি ধৰিছে কাৰণ ডাঙৰ চুৰবিলাকে গোটেই চুৰ কৰে আৰু সৰুবিলাকহে ধৰা পৰে সেই মেছেজটোৱে আছে গতিকে আমি যদি চুৰ মানে উৎখাত কৰিব লাগে তেনেহ'লে আমি ডাঙৰ চুৰবিলাক প্ৰথমে ধৰিব লাগিব আৰু সেই ডাঙৰ চুৰবিলাক কোন বিচাৰি ল'ব লাগিব তেতিয়াহে সমাজখনত কিবা এটা নতুন ৰূপ দেখা যাব সেই আশাৰে আমি নাটকখনত এই দুটা বিষয় দাঙি ধৰিছোঁ এটা হ'ল সৰু চুৰ ডাঙৰ চুৰ এই বিভাজনটো আমি আনিছোঁ নাটখন কোনদিনা মঞ্চস্থ কৰা হ'ব কেই তাৰিখে অহা 8 জুনত মদঘৰীয়াৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ নামঘৰ তাত এখন মঞ্চ আছে তাতে আমি নাটখন মঞ্চস্থ কৰিম বুলি ভাবিছোঁ ধন্যবাদ আমি নাট্যকাৰ দিলীপ গোস্বামী নাট্যকাৰ আৰু পৰিচালক দিলীপ গোস্বামীৰ সৈতে ইমান পৰে নাটখন সন্দৰ্ভত কথা পাতিলেও এইবাৰ আমি আহিছোঁ শিল্পীসকলৰ মাজলৈ আমাৰ মাজত উপস্থিত আছে আমাৰ এগৰাকী শিল্পী ধীৰেন তালুকদাৰ কওকচোন আপোনাৰ নামটো ধীৰেন তালুকদাৰ আপুনি কি বিষয়ত কি চৰিত্ৰত অভিনয় কৰিছে মই ডুম্বৰু চৰিত্ৰত কৰিছোঁ কি চৰিত্ৰ ডুম্বৰু এই মহাদেৱৰ এই ডুম্বৰুটো নহয় নাম ডুম্বৰু আচ্ছা নামটো ডুম্বৰু নহয় জানো মানে চুৰ খেদে নে চুৰ ধৰে নে কি তাৰমানে আমি মানে চুৰৰ পিছে চুৰ খেদিব যাওঁ হয় তাক বিচাৰি নাপাওঁ হয় তো চবফালে বিচাৰি আহোঁ তাৰপিছত গাঁৱৰ অন্য মানুহবিলাকো আহে ঠিক তেনেকৈ আৰু ভাল লাগিছেনে চৰিত্ৰত অভিনয় কৰি খুবেই ভাল আগতে নাট কৰিছে নে নাই আপুনি আগতে কৰিছোঁ কেইবাখনো কৰিছে কলেজত নিশ্চয় কৰিছে আগতে কলেজতো কৰিছোঁ ইয়াতে আমি গুৱাহাটীতো ষ্ট্ৰীট ড্ৰামা কৰিছোঁ আগতে হয় আমাৰ মাজত আন এগৰাকী আছে যুৱ প্ৰজন্মৰ শিল্পী ভাইটি তোমাৰ নামটো মোৰ নাম অমৰজ্যোতি চালৈ মই এইবাৰ আচলতে প্ৰথমবাৰৰ বাবে অভিনয় কৰিছা ন কি চৰিত্ৰত অভিনয় কৰিছা মই আচলতে এজন শিক্ষাৰ্থী ষ্টুডেণ্ট হিচাপত ন আপোনাৰ মোৰ নামটো তাত বিকাশ বুলি আছে বিকাশ বুলি হয় আৰু লগতে
মই গাঁৱৰ দৃশ্য যোনটো চুৰ খেদাৰ দৃশ্য তাতেও মই আপোনাৰ ৰঘু নামৰ এটা পাৰ্ট কৰিছো লৈছা তাতে। তুমি ন কেনে লাগিছে অভিনয় কৰি কেনে লাগিছে ভালে লাগিছে যথেষ্টখিনি ইমান মৰম সহযোগিতা সকলোৰে পাইছো হয় বহুতখিনি ভালে লাগিছে ঠিকে আছে আন এগৰাকী শিল্পী আছে আমাৰ মাজত উপস্থিত মনোজ নাথ হয় নামটো আৰু কি মোৰ নাম চৰিত্ৰত মনোজ অভিনয় কুমাৰ নাথ হয় আচলতে মই ইয়াতে নগেনৰ চৰিত্ৰটো লৈছোঁ নগেন কেছটো নগেন। নগেন এনেকুৱাটো নহয় কেছটো নগেন প্ৰায় তেনেকুৱাই কথাটো আচ্ছা আচ্ছা কাৰণ নাটকখনৰ সমসাময়িকতাৰ লগত সংগতি ৰাখি পেলাই গোটেই চৰিত্ৰক এটা নাট্যকাৰে বৰ ধুনীয়াকৈ সজাইছে তো তেখেতৰ পৰিচালনাতে মই গোটেইখিনি শিল্পীয়ে বৰ ধুনীয়াকৈ সংগত কৰিছে চৰিত্ৰবিলাক তো ইয়াতে ৰাইজে বৰ ধুনীয়া এটা মেছেজ পাব ভাল আচল লাগিছে কথা অভিনয় কৰি বহুত ভাল লাগিছে কাৰণ আমি আমাৰ নাটঘৰৰ লগত জন্মলগ্নৰে পৰা জড়িত গোটেইখিনি আমি যিখিনি আছোঁ ঠিক আছে তো গোটেইকেইটাৰ সহযোগিতাত নিশ্চয় জুনত ৰাইজে উপভোগ কৰিব ৰাইজে উপভোগ কৰিব ভাল এখন নাটক পাব ধুনীয়া এটা বৰ্তমান সময়ৰ লগত প্ৰসংগ থকা এটা বাতৰি পাব ৰাইজে ঠিক আছে ধন্যবাদ আমাৰ মাজত উপস্থিত আছে নামটো আৰু আপুনি কি চৰিত্ৰত অভিনয় কৰিলে মোৰ নাম বিজয় শংকৰ বৰ্মন হয় মই অতিভক্তি স্বৰৰ দত্তত নাটখনত মই ঘনৰ অভিনয় কৰিছোঁ এটি গাঁৱলীয়া সুন্দৰ চৰিত্ৰ মোৰ খুবেই ভাল লাগিছে ময়ো গাঁৱলীয়াই মানুহ আপুনি নিশ্চয় আগতেও কৰিছে অভিনয় নহ'লে আপুনি এতিয়াও যে নাটক কৰি আছে নিশ্চয় আছে যথেষ্ট নিশ্চয় মই যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়া মই অভিনয় কৰিছোঁ নাটকত খুবেই নিচা আছে সেইবাবে এতিয়াও মই কৰি আছোঁ আৰু মই গাঁৱলীয়া চৰিত্ৰটো পাই মই খুবেই আনন্দিত সুখী হৈছোঁ ঠিক আছে আমাৰ মাজত আন এগৰাকী শিল্পী উপস্থিত আছে আপোনাৰ নামটো আৰু উমেশ হাজৰিকা হয় মই নাটখনত দুটা চৰিত্ৰ একচুৱেলি সৰু সৰু দুটা চৰিত্ৰ এটা হ'ল মাষ্টৰ চৰিত্ৰ আৰু আন এটা হ'ল এজন গাঁৱলীয়া মানুহৰ চৰিত্ৰ বলিন এই দুটা চৰিত্ৰতে অভিনয় কৰিছোঁ ভাল লাগিছে অভিনয় কৰি খুব ভাল লাগিছে দিলীপ গোস্বামী নাট্যকাৰ পৰিচালক তেখেতৰ পৰিচালনা বহু বিৰতিৰ পিছত নাটক কৰিবলৈ লৈছোঁ আকৌ পূৰ্ণ উদ্যমেৰে ওলাই আহিছোঁ ভাল লাগিছে নাটকখনত আমাৰ দুগৰাকী মহিলা সদস্যও আছে মই তেখেতসকলৰ ওচৰলৈ যাম নামটো আৰু আপুনি কি চৰিত্ৰত অভিনয় কৰিছে নমস্কাৰ মোৰ নামটো ৰুমি তালুকদাৰ আৰু মই এইখন নাটকত এগৰাকী শিক্ষয়িত্ৰীৰ চৰিত্ৰ ৰূপায়ণ অভিনয় কৰিছে আপুনি বাস্তৱতো শিক্ষয়িত্ৰী নাটকতো শিক্ষয়িত্ৰী নিশ্চয় চৰিত্ৰটো চাবলগীয়া হ'ব আৰু আমাৰ নিশ্চয় দৰ্শক মানে আপোনাৰ লোকৰ চৰিত্ৰটো চাই নিশ্চয় ভাল পাব ভুমুকি মাৰিছোঁ আৰু নিশ্চয় আপুনি নাটক কৰিছে হয় হয় বহুত কৰিছোঁ নহ'লে ধৰক এতিয়াতো এনেকে হঠাৎ নাটক কৰিব নাহে নাটকখন আপোনাৰ যিটো চৰিত্ৰ কেনে লাগিছে চৰিত্ৰটো ভাল লাগিছে ন ভাল লাগিছে গ্ৰুপটো কেনে লাগিছে এনে গ্ৰুপটো মই এনেও জানো যদিও এনেকে মানে ইমান অন্তৰংগভাৱে এতিয়া মই পাইছোঁ ঠিক আছে ধন্যবাদ তেতিয়াহ'লে আন এগৰাকী আমাৰ শিল্পী আছে মই তেওঁৰ নামটো আৰু চৰিত্ৰটো নমস্কাৰ মোৰ নাম বিনিতা হাজৰিকা মই নাটকখনত এগৰাকী ছাত্ৰীৰ অভিনয় কৰিছোঁ ছাত্ৰীগৰাকীৰ অভিনয়টো কৰি বহুতেই ভাল লাগিছে বহু বছৰৰ মূৰত যদিও কৰিছোঁ অভিনয় কৰি খুবেই ভাল লাগিছে আমাৰ মাজত আৰু শিল্পী আছে পিছৰ ফালে আপুনি এখেতসকলে কি জানে ভাবি আছে হয়তো যে এতিয়া আমি ৰৈয়ে যাম নেকি চাগে কিন্তু নাই আমি সকলোকে সামৰিব লাগিব আমাৰ উদ্দেশ্য এইটো নহয় যে কাৰোবাক আমি ছাপোৰ্ট কৰিছোঁ কাৰোবাক আমি মানে ছাপোৰ্ট কৰা নাই আমি সকলোকে সামৰি ল'ব লাগিব মই তেখেতৰ ওচৰলৈ গৈছোঁ নমস্কাৰ মোৰ নাম গৌতম দাস মই গজনীৰ চৰিত্ৰত অভিনয় কৰিছোঁ কেৰেক্টাৰটো কৰি বহুত ভাল লাগিছে কেৰেক্টাৰটো খুব ভাল হ'ব মই খুব আৰু নাটকখন আমাৰ মনোগ্ৰাহী হ'ব দৰ্শকে চাই ভাল পাব ঠিক আছে আমাৰ আন এগৰাকী আমাৰ শিল্পী উপস্থিত আছে নমস্কাৰ মই হীৰেন্দ্ৰ কুমাৰ পাঠক হয় মই প্ৰথমতে সময় নিৰ্ধাৰণ অনুষ্ঠানটিৰ মুখ্যতঃ কুকুল তালুকদাৰ আপোনাৰ লগতে আপোনাৰ সহযোগী সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ আমাৰ মাজত আহি এইখিনি আগবঢ়াই নিয়াৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ আমাৰ চিৰকাম্য নিশ্চয় আপোনালোক সফল হওক তাৰে কামনা কৰিছোঁ এতিয়া মুখ্যতঃ যিখন নাটক আমাৰ বন্ধুবৰ দিলীপ গোস্বামীয়ে লিখি দিছে অতিভক্তি চুৰৰ দত মুখ্যতঃ অসমৰ সামগ্ৰিক বৰ্তমান প্ৰেক্ষাপটক লৈ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈ আছে অসমত তাৰ বিষয়বস্তুৰ ওপৰত যিখন নাটক লিখিছে আৰু সেই নাটকখনত মোক মুখ্যতঃ এতিয়া গাঁৱৰ মুখীয়া গাঁওবুঢ়াৰ চৰিত্ৰ এটা ৰূপায়ণ হয় গাঁওবুঢ়াৰ চৰিত্ৰটো যিয়ে নহওক মই চেষ্টা কৰিম নাটকখনত গাঁওবুঢ়াৰ চৰিত্ৰটো ৰূপায়ণ কৰাৰ কাৰণে আৰু গাঁওবুঢ়াৰ চৰিত্ৰৰ মাজেদি ময়ো এজন চোৰ মানে আজিৰ পৰিস্থিতিত গাঁওবুঢ়াটোৰ কেৰেক্টাৰটো যে সমাজতে মানে চুৰ কৰি কিবা এনে ধৰণে বদলাই দিব লাগে নেকি নাই নালাগে আজিকালি গাঁওবুঢ়াটো
বয়সৰ কোনো কথা নাই আজিৰ পৰিস্থিতিতো গাঁও বুঢ়া 20 বছৰীয়া ডেকা ল'ৰা গাঁও বুঢ়া হৈ আছে আমাৰ 90 বছৰটো গাঁও বুঢ়া এইটো আৰু তথাপি আমি আগৰ যিটো হেতু পুৰণা মতে ভাবিব গ'লে যেতিয়া এনডি লয় ধুতি পাঞ্জাবী হয় তেতিয়া আৰু তেতিয়াৰ পৰিৱেশটো আৰু আজিৰ পৰিৱেশটো গাঁও বুঢ়াটো বেলেগ গতিকে সেইখিনিৰ মাজেদি মোৰ যিখিনি মোক মানে পৰিচালক বা নাট্যকাৰে যিখিনি কৰিবলৈ সুবিধা দিছে মই সেইখিনি উপস্থাপন কৰাৰ চেষ্টা কৰিম নিশ্চয় আমি আন এগৰাকী শিল্পী তেখেতৰ ওচৰলৈ গৈছো কওকচোন আপোনাৰ পৰিচয়টো মই ভূপেন চন্দ্ৰ শৰ্মা হয় এই নাটকখনত মই এজন মাষ্টৰৰ ভূমিকাত মানে অৱতীৰ্ণ হৈছো হয় এই মাষ্টৰৰ থ্ৰু দি বহুতখিনি মেছেজ ৰাইজক দিয়া হৈছে নাটকৰ থ্ৰু দি নাটকখনৰ থ্ৰু দি গতিকে ৰাইজক যাতে ভালকে বুজাব পাৰো কিনো পৰিস্থিতি হৈ আছে সকলোকে জানে এইটো মেছেজ মোৰ মুখেৰে দিয়া হৈছে এইখিনি আৰু আপোনাৰ নামটো আৰু ধন্যবাদ মই জানিক বৰ্মন আমাৰ নাটঘৰৰ মই কাৰ্যকৰী সভাপতি আৰু মূলতঃ এই নাটকখনত মই ব্যৱস্থাপক হিচাপে আছো আৰু আমি ভাবো যে আমাৰ নাটকৰ দ্বাৰা সমাজত আমি এটা মেছেজ দিব লাগিব সমাজখনক আগুৱাই নিব লাগিব সেইকাৰণে আমি নাটকবিলাক কৰি আছো এতিয়া নহয় আমি বহু বছৰ ধৰি আমি এই নাটকবিলাক বাটৰ নাট ইত্যাদি নানান আমি কালচাৰেল প্ৰগ্ৰেম ইত্যাদি আমি কৰি আছো কিন্তু এইবাৰ আমি কেইবছৰমানৰ পৰা এতিয়া আমি আমাৰ নাটঘৰ হিচাপে এক ঠাইত একে থোপ হৈ আৰু মধুৰীয়া অঞ্চলৰ আমাৰ শিল্পীসকলক লৈ আমি আগবাঢ়ি গৈ আছো আৰু আমি সমাজত এটা নতুন মেছেজ আমাৰ সমাজৰ যি ঘটি থাকে যেনেকৈ সাহিত্য সমাজৰ দাপোন আমাৰ নাটকখন সমাজৰ দাপোন হ'ব বুলি আশা ৰাখি আমি এই ধৰণৰ লাইনত অসমত বৰ্তমান ভ্ৰাম্যমান থিয়েটাৰসমূহ এটা ইণ্ডাষ্ট্ৰীলৈ পৰ্যবেক্ষিত হৈছে উদ্যোগলৈ পৰ্যবেক্ষিত হৈছে তেনে সময়ত অপেচাদাৰী নাট্যগোষ্ঠীসমূহে নাট এখন কৰিবলৈ যাওঁতে হয়তো যথেষ্ট কষ্ট কৰিবলগীয়া হয় নিশ্চয় যিহেতু ইয়াৰ শিল্পীসকলে ইয়াৰ বিনিময়ত কোনো ধৰক মাননি নাপায় বা বৰঞ্চ পাৰিলে হয়তো নিজে নিজে ইয়াত খৰচ কৰিও হ'লেও মানে অভিনয় কৰিবলগীয়া হয় গতিকে ভ্ৰাম্যমানৰ মঞ্চ আৰু অপেচাদাৰী নাট্য মঞ্চৰ মাজত এটা ফাষ্ট ডিফাৰেঞ্চ আছে গতিকে এই অপেচাদাৰী নাট্যগোষ্ঠী এটা যিহেতু আপুনি ব্যৱস্থাপনাত আছে মই সেইকাৰণে আপোনাক এই কথাটো সুধিছোঁ জানিক বৰ্মন ডাঙৰীয়াক যে অপেচাদাৰী নাট্যগোষ্ঠী এটা চলাবলৈ যাওঁতে গুৱাহাটী মহানগৰীত যথেষ্ট কিন্তু আৰ্থিকভাৱে কিছুমান খৰচৰ প্ৰয়োজনীয়তা আছে আৰু মানুহবিলাক সংঘবদ্ধ কৰি এটা টিম এটা গঢ়াটো কিন্তু ইমান সহজ নহয় তো এই ক্ষেত্ৰত আপোনালোকে কিবা সুবিধা অসুবিধাৰ সন্মুখীন হৈছে যেতিয়া আমি নাটক লৈছো যেতিয়া আমি নাটক কৰিব ওলাই আহিছো এই শিশু নাটে হওক বা ডাঙৰ নাটে হওক এতিয়ালৈকে সমাজৰ পৰা বা ৰাইজৰ পৰা আমি সহযোগ পাই আছো এইটো কথা ঠিক আৰ্থিক নাটনি আমাৰ আছে তাৰ মাজেদি আমি আগবাঢ়ি যাওঁ কিন্তু এনেকুৱা ভ্ৰাম্যমান আৰু আমাৰ মাজত আমাৰ যিটো লাইন এইটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে আমি এটা প্ৰগতিশীল লাইনত আমি আমাৰ নাটকখন আগবঢ়াই নিব বিচাৰোঁ গতিকে এই ক্ষেত্ৰত আমি প্ৰগতিশীল মানুহবিলাকক আমি লগ কৰোঁ প্ৰগতিশীল মানুহবিলাকৰ পৰা আমি কিছু আৰ্থিক অনুদানৰ পৰা আদি কৰি এইবিলাক আমি আশা কৰোঁ অতিকে কষ্টৰ এই লাইনটো অতিকে কষ্টৰ যদিও আমি ইয়াক চলাই নিম কিয় সমাজখনক আমি ডেভেলপ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব আমাৰ মাজত আন এগৰাকী শিল্পী আছে তেখেতৰ নামটো আৰু চৰিত্ৰটো নমস্কাৰ মোৰ নাম দিগন্ত কুমাৰ ভট্টাচাৰ্য হয় এই নাটকখনত মই চুৰ চৰিত্ৰটো ৰূপায়ণ বাপৰে বাপ বৰ ডাঙৰ চৰিত্ৰ আচলতে এইটো থানাত খবৰ দিলে দিগদাৰ হ'ব এতিয়া চুৰৰ লগত পডকাষ্ট চলি আছে সময়ৰ নিনাদৰ আচ্ছা কওকচোন বাৰু কেনে পাইছে চৰিত্ৰটোত অভিনয় কৰি চৰিত্ৰটোত অভিনয় কৰি খুবেই ভাল লাগিছে বিশেষকৈ আগতেও নিশ্চয় আপুনি অভিনয় কৰিছে কৰিছোঁ মই প্ৰায় MSR গ্ৰুপৰ লগতে জড়িত MSR লগতে মই নাটক কৰোঁ আৰু গোস্বামী দাই মোক কোৱাৰ লগে লগে মই কৰিম বুলিয়ে কৈছোঁ চিধা আৰু ইয়াত আহি পেলাই মই সকলোৰ লগতে গোটেই প্ৰায়খিনি মোৰ জ্যেষ্ঠ হয় মোৰ তেখেতসকলৰ লগত নাটক কৰা এটা সুকীয়া আমেজ মই অনুভৱ কৰিছোঁ ইয়াত মই ধন্যবাদ জনাইছোঁ সকলোকে যে মোক এইখিনি সুবিধা দিয়াৰ কাৰণে ইমান পৰে আমি আমাৰ নাটঘৰৰ অপেচাদাৰী নাট্যগোষ্ঠী শিল্পীসকলৰ সৈতে নাটৰ পৰিচালক আৰু নাট্যকাৰৰ সৈতে কথা পাতিলোঁ আমাৰ সময়ৰ নিনাদৰ দৰ্শকসকলে চাগে ভাবি আছে যে এওঁলোকে এনেকৈ কথাই পাতি থাকিব নে আচলতে নাটকখনৰ কিবা দেখিব মানে নাটকখনৰ কিবা দেখুৱাব নেকি আখৰা গতিকে আহক তেনেহ'লে আমি আৰু কথা পাতি নাথাকোঁ আমি এইবাৰ নাট্যগোষ্ঠীটোৰ নাট কি আছিল নাটখনৰ নামটো অতি ভক্তি চোৰৰ ... তেনেহ'লে আপোনালোকক আমি এইবাৰ দেখুৱাবলৈ গৈ আছো অতি ভক্তি চোৰৰ ... কিয়দাংশ বহুত কথাই জানো আজি কচোন বাৰু কোনেনো কি জানো বাইদেউ চোৰৰ বিষয়েটো বহুত কথাই আছে কিন্তু ক'ত আৰম্ভ কৰোঁ সেইটোৱে নাজানো ক'বলৈ গ'লে
সময়ৰ লগে লগে চুৰৰ ৰূপ ধৰণ কৰণ আৰু চাল চলনো সলনি হয় যেনে আগতে সিদ্ধিঘণ্টা চোৰ আছিল আৰু আজিকালি স্প্ৰে মৰা চোৰ হ'ল মানে কি আৰু টকাইটিয়ে গৃহস্থক স্প্ৰে মাৰি বেহুচ কৰি লুটি এইবোৰৰ উপৰিও আজিকালি বুটাম টিপা চোৰ মানে চাইবাৰ চোৰ আৰু চিলনী চোৰ বুলি টুপিত চোৰ অধিক জনপ্ৰিয় হৈ পৰিছে চোৰ আকৌ কিহৰ জনপ্ৰিয় অৱশ্যে আজিকালি ইহঁতৰ উপদ্ৰৱ বাটে ঘাটে বৰকৈ বাঢ়িছে পেঞ্চনৰ টকা কেইটাৰে কিবা কৰি সংসাৰখন চলাই আছে ল'ৰা ছোৱালী মোৰ দুইটাই বাহিৰত থাকে আচলতে চহৰৰ এই যান্ত্ৰিকতাই মোক বাৰুকৈয়ে আমৰাইছে সেইবাবে মোৰ গাঁওখনলৈ যাবলৈ বৰ মন গৈছে কিন্তু ইয়াত এই চহৰত চোৰৰ যি উপদ্ৰৱ এই ঘৰখন এৰি যোৱাটোহে বৰ চিন্তাৰ বিষয় হৈ গৈছে অৱশ্যে চোৰে মোৰ ঘৰত সোমাই সোণ ৰূপ ধন টকা পইচা যদিও একো নাপায় তথাপিও মোৰ ঘৰৰ ভিতৰৰ লাগতিয়াল বয় বস্তুবোৰ ভাঙি চিঙি তছ তছ কৰি নষ্ট কৰি পেলাব পাৰে তেতিয়াতো মোৰ খুবেই লোকচান হব কি কৰা যায় কিবা এটা কৰিব লাগিব সন্মানীয় চোৰ মহাশয় মই কিছুদিনৰ কাৰণে গাঁৱৰ ঘৰলৈ যাবলৈ ওলাইছো মই নথকা সময়ত আপুনি যদি আমাৰ ফ্লেটত পদাৰ্পণ কৰে আপোনাৰ মনত দুখ লাগিব পাৰে কাৰণ টকা পইচা সোণ ৰূপ আপুনি একোৱেই নাপাব কিয়নো মই এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সামান্য অলপ পেঞ্চন পাওঁ তাৰেই সংসাৰ চলাওঁ আপোনাৰ কঠোৰ পৰিশ্ৰম ফলপ্ৰসূ নোহোৱাত আপুনি নিশ্চয় দুখ পাব আৰু সেই দুখ প্ৰচণ্ড ক্ৰোধত পৰিণত হ'ব পাৰে আৰু খঙৰ ভমকত আমাৰ কষ্ট উপাৰ্জিত বস্তুবোৰ ভাঙি চিঙি পেলোৱাটো খুবেই স্বাভাৱিক সেয়ে 1000 টকা সামান্য উপহাৰ স্বৰূপে থৈ গলো আৰু ফ্ৰিজত এটা বিয়েৰৰ বটল আৰু ব্ৰিটেনিয়া কেক এক পেকেট ৰাখিলো আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পিছত পিয়াহ লাগিলে খাই ল'ব কলেজৰ পৰা ডিগ্ৰী পাছ কৰি ওলাই মাষ্টৰী কৰোতে অনেক ছাত্ৰক টিপছ দিছিলো তেওঁলোকে এতিয়া সকলোবিলাক একোজন সম্পত্তিশালী ব্যক্তি আশা কৰো মই দিয়া টিপছ কেইটা আপোনাৰ কামত লাগিব পাৰে আমাৰ ফ্লেটৰ সি ব্লকৰ 6 ফ্লৰত ৰমেশ চক্ৰৱৰ্তী থাকে তেওঁৰ বহুত কাৰবাৰ আগতে বোলে মন্ত্ৰীৰ চামচা আছিল আৰু এতিয়া তেওঁ নিজেই মিনিষ্টাৰ প্ৰচুৰ টকাৰ মালিক ফিফ্থ ফ্লৰৰ সুৰেশ ভায়লৰ হাউলাৰ ব্যৱসায় লাখ লাখ টকাৰ কাৰবাৰ সি ব্লকৰ 4th ফ্লৰত হেলাৰাম বায়ন তেওঁ বৃহৎ কাৰখানাৰ মালিক আৰু 3rd ফ্লৰৰ বি ব্লকৰ পাশুগোপাল মজুমদাৰ তেওঁ অলংকাৰৰ ব্যৱসায় বহু টকাৰ মালিক এই ফ্লেটবিলাক আপুনি পৰিদৰ্শন কৰিব পাৰে হয়তো আপোনাৰ পৰিশ্ৰম বিফলে নাযাব তাৰোপৰি তেওঁলোকৰ কোনেও ইডি সিবিআই ভিজিলেন্সৰ ভয়ত পুলিচক খবৰ নিদিয়ে সেইকাৰণে আপুনি নিশ্চিত থাকিব পাৰে
মইতো এইখন গাঁৱৰে মানুহ কিবা এটা চাওক সেইফালে চা আমি পিছে পিছে দৌৰি খেলি আহিছিলো ক'ত গ'লচোন আচৰি পিছে পিছে খেদি অহাৰ পিছতো ক'ত লুকাই থাকিল নদীত নামি তো কোনো চিন কাম নাই চুৰ ক'ত গ'ল তাকেইতো আমি পিছে পিছে খেলি আহিছিলো কিন্তু ইয়াৰ পৰা চুৰটো হেৰাই দিলে আমি গমেই নাপালো তই যদি চুৰৰ পিছে পিছে খেদি আহিছি চুৰ ক'ত পলাবি এই কামৰ দিনত চুৰৰ এনে অটপালি তাক তললৈ মই পিছি পেলাম তাক তলে কুকুৰ আধামৰা কৰি আমি পিছে পিছে খেলি আহিছো কিন্তু ইয়াৰ পৰা চুৰটো হেৰাই দিলে চুৰ গৈছে চুৰ কিমান দূৰত আছিলে এই 20 মান হ'ব আমি দুজনে পিছে পিছে খেদি আহি থাকোতে এইখিনিতো মুকলি ঠাই যেনে তেনে ধৰিম বুলি ভাবিলো কিন্তু নাই ইফালে টচ মাৰো সিফালে টচ মাৰো দেখা আমাৰ কত নাপালো আৰু নদীত নামি যোৱা নাই তাৰ কোনো খোজৰ চিন নাই চুৰ ক'ত কি হ'ল খেদি আহিছে মই ইহঁতৰ পাছে পাছে দিলো লগ ভাবিছিলো চুৰ নাই মই ভাবিছিলো তাৰ কালি ধৰিহে ইহঁতক লগ পোৱাৰ পিছত গম পালো চুৰটো ইয়াৰ পৰা নাইকিয়া সেইটো বাৰু সম্ভৱ নাই বলেন সেইফালে চাচোন এবাৰ নদী মুকলি পথাৰ এই চুৰটো যদি পথাৰৰ আলিবাটত শুই নাথাকে তেনেহ'লে ক'ত যাব হা চুৰো তেনেকৈ থাকিব পাৰে নেকি এটা কাম কৰা লগ বুজিছ কি যিহেতু আমাৰ সকলোৰে হাতত টৰ্চ আছে গতিকে চাৰিওফালে আমি এবাৰ ভালকৈ বিচাৰি চাওঁ আপোনালোকে মানিবনে মাষ্টৰে কোৱা মতে প্ৰথম পন্থাটোত আমি একেলগে আহিব লাগিব যিয়ে প্ৰথমতে হাঁহি বন্ধ কৰিব তেওঁৱে হ'ল চোৰ আৰু দ্বিতীয়তে আমি একেলগে কান্দিব লাগিব যিয়ে প্ৰথমতে কান্দা বন্ধ কৰিব তেওঁৱে হ'ল চোৰ আৰু তৃতীয়তে আমি একেলগে মই চোৰ বুলি ক'ব লাগিব সকলোৱে প্ৰথমতে যিয়ে এই চোৰ বুলি বন্ধ কৰিব তেওঁৱে হ'ল চোৰ বুজি পাইছে নে ৰাইজ বুজি পাইছে নহয় তেনেহ'লে আমি আৰম্ভ কৰো এতিয়া আমি প্ৰথমতে কি কৰিম এতিয়া আমি প্ৰথমতে কি কৰিম কান্দি আমি প্ৰথমতে হাঁহি 1 2 3 এতিয়া আমি একেলগে কি কৰিম কান্দি 1 2 3 এতিয়া ৰাইজ আপোনালোকে গম পালেনে আমি এতিয়া যাম 3 নম্বৰ পন্থাটো মাষ্টৰে কোৱা মতে এতিয়া আমি কি কৰিম প্ৰত্যেকে কম মই চোৰ
মই চোৰ ৰাইজ আপোনালোকে গম পালে নে? পালো মই চোৰ নহয় দেই। মাষ্টৰ এতিয়া আপুনিয়ে কওকচোন চোৰ কোনজন? ৰাইজ আপোনালোকে গম পাইছে পাইছো আমি এটা পদ্ধতিৰে চোৰজনক আমি ধৰিব নোৱাৰো সেইকাৰণে একে পৰীক্ষাৰ দ্বাৰা তিনিটা পদ্ধতি আমি পৰীক্ষা কৰিম আৰু এই তিনিটা পদ্ধতিতে আমি গোটেইখিনি চাই মেলি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম গতিকে আপোনালোকে চোৰ কোন গম পাইছে কোন চোৰ এই চোৰ কৰিছে মই চুৰ ক'ত কৰিলো? কিবা প্ৰমাণ আছে মই চুৰ কৰা? সিয়ে বেটাই চুৰ কৰিব আৰু ইয়াৰে টিপটি কৰি মাৰিয়া তইতো অকলশৰীয়া দান বৰলা মানুহ হাজিৰা কৰি দিনৰ দিনটো কষ্ট কৰি পেটটো পগৰতাই তাৰ পিছতো এইবিলাক কি আকৌ ৰাইজক তই কিয় চুৰ কৰিছিলি তাৰ বিষয়ে অকমান বিৱৰি নহলে ৰাইজৰ বিচাৰ মতে তোৰ দণ্ড হব লাজ কৰিব নালাগে ভেক ৰাইজক কথাটো বিৱৰি ক আপোনালোক সকলোৱে জানে মই দিন হাজিৰা কৰি খোৱা মানুহ মই অপত খাই কৈছো আজি মাষ্টৰৰ ঘৰত হাজিৰা কৰিবলৈ গৈ হাজিৰাৰ এটা টকাও নাপালো এসপ্তাহে হাজিৰা কৰি এটাও হাজিৰাৰ মই টকা পোৱা নাই মাষ্টৰ আকৌ খুবেই ভাল মানুহ কিন্তু মাষ্টৰৰ 5 মাহৰ দৰমহা পোৱা নাই দিনৰ দিনটো হাজিৰা কৰি ভাবিলো আজি যিহেতু ঘৰত চাউল নাই বাৰীত থকা মিঠা আলু কেইটাকে খাই পেলাই মই শুই থাকিম কিন্তু ঘৰত আহি পেলাই দেখো সেইকেইটা গৈ কজনৰ গাহৰি কেইটাই খাই পেলাই তই লাভ কৰিলো মই মনৰ দুখতে কান্দিলো যাৰ মনেৰে পানী খাই পেলাই নিশাটো পতন বুলি ভাবিলো আৰু নামানে উপায় নাপায় মই সিহঁতৰ পাকঘৰত সোমাই পেলাই মই চুৰ কৰিলো হয়নে এতিয়া তই কচোন তই গাহৰি এৰিছিয়াটো হয়নে হয় গাহৰি কেইটা মোৰ মানুহজনে এৰিছে এইটোতো বৰ বেয়া কাম কৰিছ এই সময়ত এই গাহৰি বিলাক তই কিয় এৰি দিছিলি এতিয়া ৰাইজৰ প্ৰচিডিং মতে তই দণ্ড দিব লাগিব আৰু ৰাইজৰ প্ৰচিডিং মতে তই 500 টকা দণ্ড দিব লাগিব
কিয় দিম মই সকলোৱে মুখে পায় মই কিয় জৰিমনা কৰিম তেতিয়া এই দম্বৰৰ গৰু গোহালিৰ গৰু হাল কিয় এৰি দিয়ে নম্বৰু ঐ নম্বৰু হয় না তই গৰু এৰি দিয়াটো তই তো বৰ বেয়া অপৰাধ কৰিছ আৰু এই খেতিৰ সময়ত তই গৰু এৰাই দি বিৰাট দণ্ডনীয় অপৰাধ কৰিছ আৰু ৰাইজৰ প্ৰচিডিং মতে তই 1000 টকা দণ্ড দিব লাগিব ৰাইজৰ 1000 টকা দণ্ড দিব লাগিব এই গজেনে দিব লাগিব 1000 টকা আৰু দম্বুৰে দিব লাগিব 500 টকা নহয় ও বলি ৰাইজৰ প্ৰচিডিং মতে দম্বুৰে দিব লাগিব 1000 টকা আৰু এই গজেনে দিব লাগিব 500 টকা হয় নে মুখে পায় এই গলেনে যে মূৰ মাটি ঠেলিছে তাৰ মাটি বঢ়াই আছে সেইটো হলে দেখা নাপায় এই কি কৈছ তই তোৰ মাটি ঠেলিছে তোৰ মাটি ঠেলিছে মই কেতিয়া হলে এই গাঁৱৰ কথাটো বেলেগ ফালে গতি কৰিছে বৰ বেয়া হ'ব এতিয়া কৰ পানী কলৈ যায় মাষ্টৰ এই তুমিয়ে বস এতিয়া কি কৰা যায় এতিয়া বিচাৰ এটা কৰা দিয়া ৰূপাই দিয়া মাষ্টৰ নহলে ৰাতি পোৱাই যাব এনেকুৱা হলে তো ৰাতি পোৱাই যাব মাষ্টৰ তুমি কিবা এটা কৰা এই তুমি এটা কিবা কৰা মাষ্টৰ কি ক ঐ বলি গাঁওপুৰা কি কথা জানা ক ৰাম গাঁওপুৰা কথা মই গাঁওপুৰা তেনেকুৱা একো কথা নাই আছে আচল কথা কৈ দে কি আছে নাই ও তেনেকুৱা কথা বেলেগৰ বিচাৰ কৰে আৰু নিজে অপৰাধী খুব সম্পদে কথা কৈ ঘন অলপ কি কৰি আছে মুখ সম্পদে কথা কৈ বেলেগৰ বিচাৰ কৰে আৰু নিজে অপৰাধী নগেন মুখ সম্পদে কথা কবি দাদা হলে কি কৰি দিয়া নিজৰ লগত খৰ আৰু বেলেগৰ ভুল বিচাৰি ফুৰ হাড় ভাঙি দিম বাপ পেকে